আজি মই যি পঞ্চম আমাৰ বিটিআৰ ইলেকশ্যন হ'বলৈ গৈ আছে এই বিটিচি ইলেকশ্যনৰ কাৰণে মোৰ নমিনেশ্যন ফাইল কৰিছোঁ আৰু ৰবিবাৰী সমষ্টিৰ সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ বিটিআৰ অঞ্চলৰ 35 লাখ জনগণৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ আৰু এইবাৰ UPPL দল এই আহি থকা নিৰ্বাচনত বহুত ভাল ফল কৰিব কাৰণ আমি বিটিআৰ ৰাইজৰ লগত আছোঁ বিটিআৰৰ ৰাইজে আমাৰ লগত আছে আপোনাৰ বিপক্ষে বিপিএল দলৰ এগৰাকী কেণ্ডিডেট এগৰাকী আপোনাক কেনে ধৰণৰ প্ৰত্যাহ্বান দিব সব ৰবিবাৰী সমষ্টিত বিপিএল দলৰ কোনো তেনেকুৱা প্ৰত্যাহ্বান নাই আৰু গোটেই বিটিচিতে আজি চাবলৈ গ'লে বিপিএল খুব মাৰ্জিত হৈ গৈছে কিছুমান সমষ্টিত তেখেতসকলৰ অলপমান কুচকাৱাজ আছে কিন্তু বহুত সমষ্টিত বিপিএফৰ প্ৰেজেঞ্চ আৰু নাই দেখা গৈছে যে আপোনাৰ কেইবাটাও সমষ্টিত বিপিএল দলৰ মাজত বিক্ষোভবাদ দেখা দিছে কি ক'ব বহুত সমষ্টিত নহয় এটা দুটা সমষ্টিত দেখা গৈছে অকল আমাৰ নহয় চব দলৰে আছে এতিয়া চৰকাৰ চলি আছে ৰুলিং পাৰ্টি UPPL দলটো ইমান ধুনীয়া হৈছে সকলোৱে ওলাই আহিছে যে ইয়াত প্ৰাৰ্থী হ'বলৈ UPPL দলৰ হৈ মানে সেৱা কৰিবলৈ কিমানটা আপোনালোকৰ আত্মবিশ্বাস কিমানটা চিটত জিকিব সব একক সংখ্যা গৰিষ্ঠ লৈ আমাৰ দলে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই বিজেপি দলে ইতিমধ্যে প্ৰথম পাৰ্টি ঘোষণা কৰিছে তেওঁলোকৰ দাবী কৰিছে চৰকাৰ গঠন কৰিব তেখেতসকলে কৰিব চবেই কৰিব কিন্তু UPPL দলে যোৱা 5টা বছৰত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ লগত আছোঁ সুখে সুখে বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ আৰু স্বাধীনতাৰ পিছত সমাধান নোহোৱা বহুত সমস্যা আমি সমাধান কৰিছোঁ আৰু এই কথা বিটিআৰ বাকী ৰাইজে জানে সেইকাৰণে আমাৰ লগতে থাকিব আৰু আমিও চৰকাৰ গঠন কৰিম বৰ্তমান বহুত ভাল ৰিজাল্ট হ'ব তাৰ কোনো সন্দেহ নাই বৰ্তমান যিটো আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান বড়োসকলৰ এটা স্বাভিমানৰ এটা স্থান হয় তো সেইকাৰণে বৰ্তমান অঞ্চলৰ ৰাইজে মোক বিচাৰিছে এই হিচাপে মই তাক আমাৰ দলে কেন্দ্ৰীয় হিচাপে দিছে মোক চিলেক্ট কৰিছে মই তাক বৰ্তমান অঞ্চলৰ ৰাইজৰ লগত থাকি এতিয়ালৈকে প্ৰচাৰ কৰিম আৰু বৰ্তমান অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ